ৰাজহুৱা কৰিম এইটো মই দাবী কিয় জনাব লাগে যেতিয়া মই নিজেই টুইটত দিছোঁ যে এইটো ৰাজহুৱা কৰিম যেতিয়া মই ক'লোহেঁতেন যে ৰাজহুৱা নকৰোঁ তেতিয়াহে দাবী কৰিব লাগে মই দেখোন প্ৰথম দিনাই টুইটত দিছোঁ যে আমি ৰাজহুৱা কৰিম চাওক যিটো কাম কংগ্ৰেছে বেয়া কৰি থৈ গৈছে তাৰ কাৰণে ক্ষমা কংগ্ৰেছে খুজিবনে মই খুজিম কংগ্ৰেছে বিধানসভাত প্ৰস্তাৱ লৈছিলে যে ট্ৰাইবেল কৰিব লাগে কাকো ক্ষতি নোহোৱাকৈ এইটো কি কথা যে ভাত খাব লাগে কিন্তু কাঁহী বাতি নাথাকিব এইটো কেনেকৈ হ'ব পাৰে গতিকে গৌৰৱ গগৈৰ দেউতাকে কৰি যোৱা ভুল সিদ্ধান্ত এটাৰ বাবে মই গালি খাব লাগিব নেকি এই কথাটোতো সবেই জানে গতিকে সেইকাৰণে আমাক কোনেও বেয়া নাপায় সকলোৱে জানে যে আমি সিনচিয়াৰলি এইবিলাক কাম কৰিব চেষ্টা কৰি আছোঁ অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে ৰাজহুৱা কৰিম এইটো মই দাবী কিয় জনাব লাগে যেতিয়া মই নিজেই টুইটত দিছোঁ যে এইটো ৰাজহুৱা কৰিম যেতিয়া মই ক'লোহেঁতেন যে ৰাজহুৱা নকৰোঁ তেতিয়াহে দাবী কৰিব লাগে মই দেখোন প্ৰথম দিনাই টুইটত দিছোঁ যে আমি ৰাজহুৱা কৰিম চাওক BTADত আমাৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা যে চৰকাৰৰ পৰা আমি ইয়াতে বছৰি 1000 কোটি টকা দিওঁ ৰাস্তা বনাব সেপাৰেটলি টকা দিওঁ দিল্লীৰ পৰা টকা আহে কিন্তু সকলোৱে জানে যে মানুহে আজিও মই সুধিছোঁ অৰুণোদয় কোনে পাইছে মানুহেতো মিছা কথা নকয় সকলোৱে হাত উঠাইছে আমি পোৱা নাই এতিয়া যদি মই নলবাৰীত এখন মিটিং কৰোঁ কোনে পোৱা নাই 20% মানুহে হাত উঠাব নাই পোৱা 80% মানুহে হাত উঠাব পাইছোঁ BTCত কি হয় 80% কয় নাই পোৱা 20% কয় পাইছোঁ চৰকাৰী আঁচনি যাতে BTC ৰাইজে পায় BTCত উন্নয়ন হয় শিক্ষা ভাল হয় স্বাস্থ্য ভাল হয় এইবিলাক কাম আমি 5 বছৰ ভিতৰত কৰিম অসমতো আমি বহুত কাম আগুৱাই দিলোঁ এতিয়া আমি BTCখনত হাত দিব লাগে BTCখনকো আগুৱাই লৈ যাব লাগে এতিয়া সবেইতো VCDCৰ কথা কৈ থাকে মানে সকলোৱে অসমত নিয়ম কি যে প্ৰত্যেকটো পুলিং ষ্টেচনৰ পৰা পাব এক জায়গাৰ পৰা নাপায় আমাৰ অসমত নিয়ম কি ধৰক মোৰ জালুকবাৰী সমষ্টি কৰবাত হিন্দু আছে মুছলিম আছে খ্ৰীষ্টিয়ান আছে প্ৰত্যেকটো চেণ্টাৰতে জনসংখ্যা অনুপাতে অৰুণোদয় যাব সকলোৱে পাব কিন্তু আপুনি যদি 50খন গাঁৱৰ 10খন গাঁৱত দি থৈ দিয়ে 40খন গাঁৱৰ ৰাইজেতো নাপাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত